হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল শ্বৰীফুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ আজি মই গৈ আছোঁ লাহৰীঘাট বজাৰত। লাহৰীঘাট দৈনিক বজাৰত গৈ আছোঁ এটা বিশেষ কামত। দিনতেই গৈ আছোঁ, একদম মথাউৰিৰ ওপৰেৰে গৈ আছোঁ। যিহেতু বেলেগ ফালে একদম ৰাস্তাৰ অৱস্থা বহুত বেয়া, সেইকাৰণে মথাউৰিত অলপ ৰাস্তাটো অলপ উপযোগী আছে। সেইকাৰণে ৰাস্তাৰ মাজেৰে ৰাস্তাটো অলপ ধুনীয়া আছে, সেইকাৰণে ৰাস্তাৰে গৈ আছোঁ। গাইজ গৈ ফাইনেলি একদম এন্ধাৰ হৈ গ'ল, ৰাতিৰ পৰিৱেশ। পিছত কাম কৰিলোঁ অলপ, কিবা এটা কাম আছিল। কাম কৰাৰ পিছত ঘৰলৈ অহাৰ সময়ত চাওক কিমান বৰষুণ পৰি আছে। প্ৰায় বৰষুণত 1 ঘণ্টামান তিতি গাইজ বৰষুণত প্ৰায় 1 ঘণ্টামান এটা দোকানত থিয় হৈ আছিলোঁ, যাতে আমাৰ শৰীৰত বৰষুণ নপৰে। গাইজ কি ক'ব আৰু, দিনৰ মহিমা কেতিয়া কি হৈ যায় ঠিক নাই। 1 ঘণ্টাৰ পিছত ঘৰলৈ গৈ গাইজ যিটো কামত গৈছিলোঁ কামটো সম্পূৰ্ণ কৰিলোঁ, কৰাৰ পিছত ঘূৰি আহিলোঁ। গতিকে যদি কিবা এটা কাম কৰিবলৈ যোৱা হয়, যেতিয়া কামটো কৰিবলৈ শেষ কৰা হয়, তেতিয়া মনটো অলপ ভাল লাগে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। বাই বাই, থেংকছ ফৰ